বিধায়কৰ লালসা আপোনাৰ বহুত বেছি নেকি? MLA হোক বা মন্ত্ৰী হোক বা যি হোক সেইটো মোৰ ব্যক্তিগত কথা। ভুলকৈ ইংৰাজীকৈ বিতৰ্কত কিয় সোমালে? সেইটো মই জানি শুনি এইটো ভুলকৈ মই ইংৰাজী কৈছিলোঁ যে মোৰ নামটো চৰ্চাত লৈ মই ৰাইজৰ লগত আগুৱাই লোৱাৰ কাৰণে এইটো মই কৈছিলোঁ। ইয়াত কোনো নাই, মই জানি পেলাই সেইবিলাক ভুল কৰিছিলোঁ, ভুলকৈ আমি নামটো চৰ্চাত আনিছিলোঁ। আপোনাৰ কাৰুকাৰ্য দেখি এনে লাগে যেন আপোনাক কোনোবাই পুতলাৰ দৰে নচুৱাই আছে। ইমানো মই যে কোনোবা চাবি দিলে যে মই পুতলাৰ নিচিনা নাচি থাকিম এনেকুৱা এটা হয় নেকি? মই সেইটো গতিকে আপুনি বিজেপিলৈ কিয় আহিলে? বিজেপি আহিলে মোক বিজেপিৰ কৰ্মকৰ্তা ভাল কামবিলাক ভাল পাইছোঁ, সেইকাৰণে মই আহিছোঁ বিজেপিলৈ। আমাৰ এই অনুষ্ঠানৰ মাজতে আপুনি সত্যৰঞ্জন বৰা কিবা ক'ব বিচাৰিছে নেকি? সত্যৰঞ্জনৰ কাম যদি মই পাওঁ মোৰ সন্মুখত বোলে মই তেখেতক জোতা আৰু চেণ্ডেল পিটাম। মই এইটো সন্মুখত মই এইটো কৈছোঁ যে মোৰ সন্মুখত বোলে সাহস আছে সত্যৰঞ্জন মোৰ সন্মুখত আহক, মই চেণ্ডেল পিটাম তেখেতক। নমস্কাৰ, টাইমছ নাও অসমৰ সমূহ দৰ্শকক মই ভানুপ্ৰিয়াই আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ বিজেপিৰ এজন যুৱ নেতা শুকুৰ আলীক। আহকচোন তেখেতৰ সৈতে কথা পাতোঁ। দাদা, আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমত মই টাইম নাও অসমক আমি প্ৰথমত মই স্বাগতম জনাইছোঁ আৰু কৰ্মকৰ্তাসকলকো মই স্বাগতম জনাইছোঁ। দাদা, আমি জানিব বিচাৰোঁ আপুনি কেতিয়াবা কয় চলচ্চিত্ৰ নিৰ্মাণ কৰিম, কেতিয়াবা কয় নিৰ্বাচন খেলিম, আৰু আমি যিমান দূৰ জানো আপুনি অকলেই এখন বাঁহৰ দলং নিৰ্মাণ কৰি জনসাধাৰণক উপকৃত কৰিছে। আপুনি প্ৰকৃততে কি কৰিব বিচাৰে? সেইটো মই প্ৰথমত যিটো কৈছে আমাৰ ব্যক্তিগত কথা, সেইটো আমি চিনেমা যিটো কৰিব সেইটো আমাৰ ব্যক্তিগত কথা। আৰু যিটো দলং বনাইছিলোঁ ভাল প্ৰশ্ন কৰিছে আপোনালোকে। আমি যিটো মই ৰাইজৰ হয় সৰুকালৰ পৰা আমি সহায় কৰিছোঁ, ৰাইজক কৰিছোঁ, ল'ৰা ছোৱালীক আমি স্কুলৰ কাৰণে বহুত কৰিছোঁ। বহুত কষ্টৰ মাজত আমাৰ অঞ্চলত পিছ পৰি আছিল, কোনোবা নেতা পালি নেতাসকলে কোনো নকৰাৰ কাৰণে যিটো মই 2012 চনৰ পৰা এতিয়ালৈকেও আমি আছোঁ, 19লৈকে আমি বনাইছিলোঁ বা যোৱা বছৰো বনাইছিলোঁ। গতিকে এতিয়া আকৌ বনাবলৈকে মই সাজু হৈ আছোঁ, বনাম বছৰ বনাব লাগে। গতিকে আমাৰ পালি নেতা নথকাৰ কাৰণে আমাৰ বিশেষ প্ৰব্লেম হৈ আছে। কাৰণ গতিকে মই সেইকাৰণে ৰাইজৰ সেৱা কৰাৰ কাৰণে, ৰাইজৰ উন্নয়ন কৰাৰ কাৰণে আমি সেইবিলাক মাত মাতি আছোঁ। আৰু মই সেইটোৰ কাৰণে ইলেকশ্যনত মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ যে ৰাইজৰ সেৱা কৰিম, সেইটো মোৰ আশাবাদী আছোঁ। মই এইবাৰ আগন্তুক নিৰ্বাচনত আপুনি কোনোবা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছে নেকি? সেইটো মই খেলিবলৈ সাজু আছোঁ 24 নং গৌৰীপুৰ সমষ্টিৰ পৰা। যদি মই হাইকমাণ্ডত এইটো বিজেপিৰ পৰা যদি মোক টিকেট দিয়ে তেনেহ'লে মই খেলিবলৈ কাৰণে মই সাজু আছোঁ। এইটো হাইকমাণ্ডৰ যদি সিদ্ধান্ত কৰে সেইটো সিদ্ধান্তত মই আছোঁ। আমি লক্ষ্য কৰিছোঁ আপুনি কংগ্ৰেছ আৰু AIUDFৰ সম্পূৰ্ণ বিৰোধী, তেওঁলোকৰ ওপৰত ইমান খং কিয়? চাওক, কংগ্ৰেছ এটা সাম্প্ৰদায়িক দল আৰু UDF এটা হ'ল সন্ত্ৰাসবাদিক দল। গতিকে এই সাম্প্ৰদায়িক আৰু সন্ত্ৰাসবাদিক দল যদি থাকে তেনেহ'লে কিন্তু আমাৰ অসমত কিবা দলিয়াই পৰিব। গতিকে মই সম্পূৰ্ণৰূপে তেখেতৰ বিৰোধ কৰি আছোঁ। কাৰণ তেখেতে সাম্প্ৰদায়িক মন্তব্য তেখেতে দি থাকে, কংগ্ৰেছত সাম্প্ৰদায়িক কাম কৰি থাকে। আৰু এইটো সন্ত্ৰাসবাদিক দল বুলি কৈছিলোঁ, আজমল এটা সন্ত্ৰাসবাদিক দল, গতিকে প্ৰতিবাদ কৰিছিলোঁ। আৰু তেখেতে যি মানে আমাৰ বিজেপিৰ মাজত যেনেকুৱা মানে ভুৱা এটা পাছতকৈ তেখেতে মানে মিত্ৰতা কৰিছে। গতিকে গণতান্ত্ৰিক অধিকাৰ আছে, সকলোৱে মিত্ৰতা কৰিব পাৰে। আজি UDF কাৰ বিৰুদ্ধে তেখেতে দল খুলিছিল? একমাত্ৰ কংগ্ৰেছৰ বিৰুদ্ধে দল খুলিছিল। UDFৰ কংগ্ৰেছৰ সমালোচনা UDFে কৰিছিল। আৰু সেই UDFে আজি কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছে। এটা লাজ থাকিবলগীয়া কথা আছিল। যিহেতু এনেকৈ বদৰুদ্দিন আজমল যেতিয়া তৰংগৰ ওচৰত গৈছিল তেতিয়া তৰংগই কৈছিল হুইজ বদৰুদ্দিন। গতিকে সেই আজমল আজিৰ ডেটতো কিন্তু তেখেতৰ লগত হৈছিল। কংগ্ৰেছৰ লগত যিবিলাক কাম কৰিছে, সাম্প্ৰদায়িক কাম কৰিছে। চাওক আপোনালোকে যিবিলাক মানে ডিটেনশ্যন কেম্প, যিবিলাক মানে ৰাইজৰ লগত যিবিলাক আমাৰ ভুল তৰিতে বুজাই আছে যে বিজেপি চৰকাৰে সংখ্যালঘু বিৰোধ কৰি আছে, যিমান কাম কৰিবলগীয়া আছে মানে আমাৰ বিজেপি চৰকাৰে কৈছে। যেতিয়ালৈকে কংগ্ৰেছ চৰকাৰ আছিল, যেতিয়া ডিটেনশ্যন কেম্প এইবিলাক কি বিজেপি চৰকাৰে বনাইছিল নেকি? ডিবটা কামটো এইটো আমাৰ কংগ্ৰেছে কৰিছিল নেকি? ডিবটাবিলাক NRCৰ কামবিলাক আমাৰ কি বিজেপি চৰকাৰে কৰিছে নেকি?
বাবুল মছজিদ এইবিলাক কি মানে একাংশ মানুহ ভুল বুজি আছে, বাবুল মছজিদটো এইটো বিজেপি কৰিছে নেকি? একো কৰা নাই। গতিকে সেইবিলাক কংগ্ৰেছে কৰিছে। কাৰণ যেতিয়ালৈকে নেকি বাবুল মছজিদ লৈ এটা কাজিয়া চলিছিল ভাৰত স্বাধীনৰ পিছৰ পৰাই, যেতিয়ালৈকে ৰাজীৱ গান্ধীৰ হাতত যেতিয়ালৈকে আছিল, তেতিয়ালৈকে হিন্দু ভোট 71 কাৰণে কিবা এটা ৰাজনীতি খেলাৰ কাৰণে তেখেতে এটা ষড়যন্ত্ৰকৈ তেখেতে কিন্তু ৰাম মন্দিৰ মানে এটা ডিক্লেয়াৰ দিছিল, ৰাম মন্দিৰৰ কামটো কাৰণে এতিয়া সিদ্ধান্ত লৈছিল, কিন্তু মছজিদ ভাঙি। কিন্তু যেতিয়ালৈকে মছজিদটো আছিল এতিয়া কোনো ৰামৰ কোনো জন্ম নোহোৱা আছিল, ৰামৰ জন্ম নোহোৱাকৈ এটা মানে ৰাজীৱ গান্ধী এটা খেল খেলিছিল, খেলি এইটো ৰাম মন্দিৰ এটা সিদ্ধান্ত দিছিল। একচুৱেলি এইটো মছজিদটো আছিল কিন্তু ৰাম মন্দিৰ নাছিল। গতিকে এই খেলটো আমাৰ মাজতে সমস্যা সমাধান কৰা নাছিল। তাৰপিছত কংগ্ৰেছত যেতিয়া চেণ্ট্ৰেল চৰকাৰ থকালৈকেও কিন্তু লাখ লাখ ডিবটা তেখেতে কংগ্ৰেছে বনাই থৈ গৈছিল। NRCৰ কাম তেখেতেও কৰিছে, কাৰণ 2001 চনৰ NRCৰ কাম হ'বলগীয়া আছিল, কংগ্ৰেছে কিয় কৰা নাই? তেখেতে কৰিবলগীয়া আছিল, আজি সেই কামটো কংগ্ৰেছ কৰিছে। অসম হৈছে আমাৰ বিজেপি চৰকাৰে কাম ভাল আমাৰ আগুৱাই লৈছে। গতিকে কংগ্ৰেছে যিমান কাম কৰিছে সেইবিলাক সাম্প্ৰদায়িক কাম কৰি আছে, আৰু এই সাম্প্ৰদায়িক কাম কৰাৰ কাৰণে আমাৰ বিজেপি চৰকাৰে মাত মাতি আছে। গতিকে আমাৰ যিবিলাক মানে কৈ আছে চিটিজেনশ্বিপ এপইণ্টমেণ্ট এক্ট লৈ যিবিলাক মানে প্ৰতিবাদ বা বিভিন্ন সংগঠন বা অৰাজনৈতিকবিলাক যিবিলাক সংগঠন আছে সেইবিলাক প্ৰতিবাদ এখন কৰিছিল, আমাৰ বিজেপি চৰকাৰক সমালোচনা কৰিছিল। আমি তেখেতক এটা কথা কওঁ, তেখেতে সুবিধাবাদী দল সুবিধাবাদী সেইবিলাক সংগঠন যিবিলাক প্ৰতিবাদ কৰিছিল, কাৰণ তেখেতে যিবিলাক প্ৰতিবাদ কৰিছিল সেইবিলাক আজিলৈকে ৰাজনীতিৰ লগত জড়িত হৈছে। গতিকে তেওঁ নিজৰ সুবিধাৰ কাৰণে তেখেতৰ ৰাজনীতিৰ লগত জড়িত হৈছে। গতিকে তেওঁৰ নিজৰ সুবিধা বা আমাৰ চৰকাৰত সমালোচনা কৰি আজি লাখ লাখ জনতাত ৰাজপথত থিয় কৰাই আজি 5গৰাকীক শ্বহীদ কৰিলে। সেই শ্বহীদৰ মানুহবিলাকৰ নাম ৰাজনীতিবিলাক সংগঠনবিলাক নাজানে। তেখেতে আজি প্ৰতিবাদ কৰাৰ কাৰণে তেখেতকে আমি সুধিছিলোঁ যে তোমালোকে চিটিজেনশ্বিপ এপইণ্টমেণ্টৰ এই ৰাজনীতি খেলিবলৈ কাৰণে প্ৰতিবাদ কৰিবলৈ আহিছিলে না আপোনালোকে এই চিটিজেনশ্বিপ এপইণ্টমেণ্ট বিললৈ প্ৰতিবাদ কৰিবলৈ আহিছিল? নিশ্চয় তেখেতে ৰাজনীতি খেলিবৰ কাৰণে তেওঁ প্ৰতিবাদ কৰিবলৈ কাৰণে আহিছিল, চিটিজেনশ্বিপ এপইণ্টমেণ্টৰ কাৰণে তেখেতে আহিব হোৱা নাই। আৰু চিটিজেনশ্বিপ এপইণ্টমেণ্ট এক্ট যিটো পাছ কৰিছে এইটো আমাৰ অসমত কেতিয়াও পাছ নহয়, এইটো আমাৰ চেণ্ট্ৰেল চৰকাৰত পাছ কৰিছে। গতিকে যিবিলাক ৰাজনৈতিক দল খুলি আছে আমাৰ বিজেপি চৰকাৰ দলিয়াই দিবৰ কাৰণে বা আমাৰ অসমত, এইটো অসমত কেতিয়াও নহয়, বেলেগ চৰকাৰ হ'লেও আমাৰ অসমত এইটো পাছ কৰিলে আমাৰ এইটো কেন্দ্ৰীয় চৰকাৰৰ পৰা কৰিব, আমাৰ পাৰ্লিয়ামেণ্টত সেইটো পাছ কৰিছে। গতিকে পাৰ্লিয়ামেণ্টতে কৰিব লাগে। বা তেখেতৰ যদি আমাৰ বিজেপি চৰকাৰ যদি সম্পূৰ্ণভাৱে যদি ভুৱা প্ৰচাৰতে বা সাম্প্ৰদায়িক কৰিছে যদি তেখেতে কিবা বেলেগ দলত যোগদান কৰি বা বেলেগ দলক কৰিব লাগিছিল, কিন্তু তেখেতে কৰা নাই। গতিকে তেখেতে সুবিধাবাদী মই কৈছোঁ, তেখেতে 5গৰাকীক শ্বহীদ কৰিছে। আমাৰ সৰ্বানন্দ সোণোৱাল হেমন্ত কৈছিল যে চিটিজেনশ্বিপ এপইণ্টমেণ্ট যিটো পাছ কৰিছে আমাৰ 19 লাখ মানুহৰ নাম বাদ কৰিছে, এই নামটো NRCত সোমাবৰ কাৰণে আমাৰ ভাল এটা সিদ্ধান্ত লৈছিল। কিন্তু সেই সিদ্ধান্ত কিন্তু আমাৰ যিবিলাক অৰাজনৈতিক সংগঠনবিলাক আছে সেইবিলাক নবুজি ভুল বুজি আজি আমাক এই বিষয়টা বচাইছে। গতিকে আমাৰ যিবিলাক আজি যি অন্যায়ৰ বিৰুদ্ধে বা আমাৰ উন্নয়নৰ কাৰণে যিবিলাক মাত মাতিব আছে বহুত আমাক আগুৱাই লৈ আছে। অসম চৰকাৰত কি সহায় নকৰিছে, বহুত সহায় কৰিছিল। আৰু চিটিজেনশ্বিপ এপইণ্টমেণ্ট এক্ট লৈ যিবিলাক মানে প্ৰতিবাদ কৰিছিল তেখেতে আমাৰ সৰ্বানন্দ সোণোৱাল বা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে এটা কথা বাৰ বাৰ উত্থাপন কৰিছিল যে আমি বিদেশী এটা মানুহ আমি সোমাবলৈ নিদিওঁ বুলি এটা শ্লোগান দিছিল। আৰু আমি অসমৰ পৰা এজন মানুহ বহিষ্কাৰ নকৰোঁ বুলি আমাৰ বিজেপি চৰকাৰে এইটো শ্লোগান দিছিল। কিন্তু সেই বুজাটো আজিলৈকে নবুজাৰ কাৰণে আজি আমাৰ বিজেপি চৰকাৰ একাংশ মানুহে সমালোচনা কৰিছে। গতিকে আমি আগন্তুক কৈছোঁ যে আমাৰ 100+ বিজেপি এইটো থাকি যাব, আমাৰ কোনো প্ৰয়োজন যিমানে কৰক না কিয় প্ৰতিবাদ সুবিধাবাদীক তেখেতে কোনো বোলে পদক্ষেপ কৰিব নোৱাৰিব। আৰু UDF আজি 3 বছৰকৈ সাংসদ হৈছিল, দুবৰি কি উন্নয়ন কৰিছে? একো উন্নয়ন কৰিব পৰা নাই। তেখেতৰ কাৰণে যদি বিৰোধিতা কৰি থাকোঁ তেখেতক মানে গুণ্ডা বাহিনী লগাই দি থাকে, যিটো কাৰণে UDFৰ যদি গুণ্ডা বাহিনী লগাই দিয়ে তেখেতক আমি সন্ত্ৰাসবাদী বুলি আমি ডাইৰেক্ট এইখিনি ক'ম। আৰু কংগ্ৰেছতে এইবিলাক মানে একাংশ কৰি গৈছে। গতিকে আমি আজমলৰ বিৰুদ্ধে, এইকাৰণে মই আজমলৰ বিৰুদ্ধে থাকোঁ, যিবিলাক আজমলৰ বিৰুদ্ধে যিবিলাক প্ৰতিবাদ কৰিব তেখেতক মানে গুণ্ডা বাহিনী লগাই দিয়ে, সেইকাৰণে মই সন্ত্ৰাসবাদীক কৈছোঁ। গতিকে
এই সাম্প্ৰদায়িক আৰু সন্ত্ৰাসবাদী দল থাকিলে কিন্তু আমাৰ অসমৰ কেতিয়া উন্নয়ন নহয়, আমাৰ অসম দলিয়াই পৰিব। গতিকে আমি ৰাজ্যক আহ্বান জনাওঁ যে এই আপোনালোকে যিবিলাক ভুল ত্ৰুটি বুজাই আছে, চিট এপইণ্টমেণ্ট হওক বা যিয়ে হওক না কিয়, এইবিলাক ভুল আপোনালোকে বুজিব নালাগে। সেইবিলাক সম্পূৰ্ণ সুবিধাবাদীক, সেইবিলাক কংগ্ৰেছে ৰাজত্ব কৰিছিল। একচুৱেলি কিন্তু সেইবিলাক সমস্যা সমাধান কৰা নাই। এই সমস্যা সমাধানৰ কাৰণে আমাৰ অসম চৰকাৰে কৰি আছে। আৰু আপোনালোকে জানে যে যুৱক যুৱতীৰ কাৰণে যিমান মানে নতুন নতুন আঁচনিক ব্যৱহাৰ কৰিছে বা শিক্ষাৰ কাৰণে বিনামূল্য কৰিছে, কোনো ধৰণৰ মাজত ল'ব নোৱাৰি। তাৰপিছৰ পৰাই নতুন আমাৰ আৰু এটা আঁচনি কৰিছে, অৰুণোদয় আঁচনি, যিবিলাক 830 টকা কাৰ কাৰণে কৈছে? আমাৰ এই অসমবাসী ৰাইজৰ কাৰণে কৰিছে। গতিকে এইখিনি আমাৰ বুজিব লাগে। আমাৰ অসমবাসীৰ কাৰণে মাত মাতি আছে আমাৰ বিজেপি চৰকাৰে। আমি অসমৰ ৰাইজৰ লগত আমি সদায় আছোঁ আৰু সদায় থাকি যাম। আমি ৰাইজৰ হৈ আমি কাম কৰিবলৈ আমাৰ বিজেপি চৰকাৰ মাত মাতিছে। গতিকে আমি আগন্তুক দিনত চৰকাৰ গঠন কৰিম নিশ্চিন্ত। আপুনি যিহেতু যোৱাবাৰ নিৰ্বাচনত বদৰুদ্দিন আজমলৰ দৰে এজন প্ৰতিভাশালী ব্যক্তিৰ বিপক্ষে অৱতীৰ্ণ হৈছিল, আপোনাৰ অনুভৱ কেনে হৈছিল? নাই, আমি বহুত সঁহাৰি পাইছিলোঁ আৰু আমাৰ এইটো অধিকাৰ আছে বুলি মই খেলিছিলোঁ। গতিকে তেখেতে আমি যিটো ক'ব আজমল তেখেতে সমষ্টি নহয়, তেখেতে কোনো কাম নকৰে। গতিকে যিবিলাক নিজৰ হাতৰ কাৰণে তেখেতে কাম কৰি আছে, গতিকে আমাৰ দেশৰ কাৰণে তেখেতে কোনো মাত মাতা নাই। গতিকে এইটো আমাৰ অধিকাৰ আছে, আমি খেলিছিলোঁ। ইয়াত কোনো ই নাই। আমি যাতে আমি ৰাইজৰ সেৱা কৰিব পাৰোঁ, ৰাইজৰ কাম কৰিব পাৰোঁ, এইটো আমাৰ আশাবাদী আছোঁ। সত্যৰঞ্জন বৰাৰ বিষয়ে আপোনাৰ মতামত কি? সত্যৰঞ্জন বৰাকো আমি একো ক'বলগীয়া নাই। যদি আমি দুই এষাৰ আপোনালোকে প্ৰশ্ন কৰিছে, মই বেছি নকওঁ। এটা মই কওঁ যে যিবিলাক সত্যৰঞ্জন বৰাবিলাক মানে যিবিলাক বিতৰ্ক কৰি থাকে, একাংশ কিন্তু আমাৰ সংখ্যালঘু মানুহৰ লগত কৈ থাকে। গতিকে আমি তেখেতে আমাৰ বিজেপি দলৰ পৰা তেখেতে কোনো ক'বলগীয়া তেখেতক পাৰ্মিশ্যন দিয়া নাই। গতিকে একাংশ মানে আমি এটা কথা কওঁ যে এটা হাতৰ 5টা আঙুলি আছে, 5টা কিন্তু একে নহয়। ঠিক তেনেকুৱা ভাল বেয়া সকলো দলত আছে। এটা বদমাছ থাকিব সত্যৰঞ্জন বৰা। আৰু আমি যিবিলাক সত্যৰঞ্জন যদি এইবিলাক সাম্প্ৰদায়িক যদি এতিয়া মন্তব্য নহয়, যদি বন্ধ নহয়, আমি সকলো ৰাইজক মই এটাই আহ্বান কৰোঁ, য'তে পাব ত'তে চেণ্ডেল পিটাব। আমি হয়তো আমি কৈছোঁ, তাৰপিছত যদি জেলত যাব লাগে মই লগত আমি জেলত যাওক বা কি হয় এইবিলাক মই চাম। মই এইটো মই সকলো কৈছোঁ, তেখেতে কোনো পাৰ্মিশ্যন দিয়া নাই। য'তে পাব আমি সকলো ৰাইজক মই আহ্বান জনাওঁ, য'তে সত্যৰঞ্জন বৰাক পাব ত'তে পিটাব লাগিব, ত'তে চেণ্ডেলৰ পিটাব। চেণ্ডেল পিটা কৰিলে তেখেতৰ এইটো মুখ বন্ধ হ'ব, মুখাটো বন্ধ হ'ব। আৰু চেণ্ডেল পিটা নকৰিলে কিন্তু সত্যৰঞ্জন কেতিয়াও বন্ধ নহ'ব। যিবিলাক কৈ আছে কিন্তু সাম্প্ৰদায়িক কৈ আছে, এইবিলাক নিজৰ ব্যক্তিগত হিচাপে তেখেতে কৈ আছে, কিন্তু আমাৰ পাৰ্মিশ্যন কোৱা নাই। যিবিলাক মানে কৈছে আমি কিছুমান পাইছোঁ যে সত্যৰঞ্জন কৈছে যে যৌতুক যিটো কৈছিল যে মাকৰ বাহিৰত বেলেগক যৌতুক ই কৰিব পাৰে, তেখেতে নিজে কৰিছে বুলি আমি এটা ভাবোঁ বুলি মই ক'ব পাৰোঁ। তেওঁ নিজে কৰিছে বা নিজে নকৰিলে এইবিলাক ক'ব নোৱাৰিছিল। আৰু যিবিলাক সাম্প্ৰদায়িক বা কোৰাণ বিৰোধী কৰি আছে, ইছলামত যিটো আছে আৰু যিটো বাইবেল আছে একেই আছে, অলপ আমাৰ হিন্দু আৰু মুছলমানত অলপ ডিফাৰেঞ্চ আছে, কিন্তু জাতি আমি একেই। কিন্তু সেইবিলাক সাম্প্ৰদায়িক কৈছে। এই সাম্প্ৰদায়িকৰ কাৰণে মোৰ সন্মুখত পৰিলে কিন্তু আমি এইটো সত্যৰঞ্জন কেতিয়াও ঘূৰি যাব নোৱাৰিব। তেখেতক আমি জোতা পিটা কৰিম, এইটো আমাৰ সন্মুখত পৰিলে। তেখেতৰ ভাগ্য ভাল, কিন্তু আমাৰ সন্মুখত এতিয়ালৈকে পৰা নাই। গতিকে মই ৰাইজৰ লগত জনাওঁ, য'তে পাব ত'তে পিটক। তাৰপিছত যদি জেলত যাবলগীয়া হয় বা কি যাবলগীয়া, সেইটো মই এইটো কাম যেনেকুৱা কৰিবলৈ আমি সহায় কৰিম। যিবিলাক জোতা পিটাব পাৰিব, যিসকলক জোতা পিটাব কৰা, আমি তাক আমি ৱেলকাম জনাই। যদি তেখেতে জেলত যাবলগীয়া হয়, তেখেতৰ লগত ময়ো জেলত যাবলৈ মই সাজু আছোঁ। কিন্তু সত্যৰঞ্জনক এতিয়া আমি ৰাইজক কৈছোঁ যে সত্যৰঞ্জনক জোতা পিটা কৰিবৰ কাৰণে আমি সকলোৱে আহ্বান জনাওঁ। BTC নিৰ্বাচনত আপুনি বিজেপিৰ হৈ প্ৰচাৰ চলাব নেকি? সেইটো আমি যদি দলীয় আছোঁ, যুৱ নেতা যদি আমি বিজেপিৰ হৈ আছোঁ, গতিকে আমিতো BTC নিৰ্বাচনত আমিতো প্ৰচাৰ চলাম। আৰু গতিকে আমি তেখেতক আমি 15 পৰা 16টা আমি চিট পাম মিনিমাম। এইটো আমি আমাৰ সঁহাৰি লৈ এইটো BTC চৰকাৰ গঠন কৰিব। যিয়ে হওক না কিয় আমাৰ দলত আহিব লাগিব। গতিকে আমাৰ দলত আগন্তুক দিনত অসমতো চৰকাৰ থাকিব, কেন্দ্ৰীয় চৰকাৰ আছে, ৰাজ্য চৰকাৰতো থাকিব, আমাৰ BTCতো চৰকাৰ থাকিব। আমি প্ৰচাৰ চলাই যাম, আমি সহায় কৰিম। আপোনাৰ ব্যক্তিগত পৰিচয়? মোৰ ব্যক্তিগত পৰিচয়, মোৰ নাম চুগলি আৰু মই ঘৰ হ'ল মদাতি, পৰ্বতজোৰা জিলা, কোকৰাঝাৰ জিলা। কিছু আমাৰ সমষ্টিত ধুবুৰী পৰিছে, লোকসভা সমষ্টিটো ধুবুৰী হয় বা সমষ্টিও আমাৰ গৰিবৰ সমষ্টি এইটো ধুবুৰী ওচৰতে হয়। গতিকে আমি এইটো আমাৰ পৰিচয়। আৰু আমাৰ দেউতা নাই, মা দেউতা আছে, ভাইটবিলাক মাছৰ ব্যৱসায় কৰি থাকে। এইখিনি আমাৰ পৰিচয় মই দিছোঁ।
আৰু এটা মই ৰাইজক আৰু এটা কওঁ যিবিলাক যে সত্যৰঞ্জনবিলাক মই আকৌ এবাৰ কওঁ যে হিলা দত্তক আমি কিছুমান প্ৰতিবাদ কৰিছিলোঁ হিলা দত্ত এতিয়া বন্ধ হৈছে এতিয়া সত্যৰঞ্জন আৰম্ভ হৈছে সত্যৰঞ্জনক এতিয়া জোতা পিটাই কৰি দিব বাছ ঠিক তেখেতে মুক্ত বন্ধ হৈ যাব এখন আমি এইটো ৰাইজক বাৰ আমি দাবী জনাইছোঁ ধন্যবাদ হুকুৱালী ডাঙৰীয়া আপোনাৰ ইমান ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপুনি আজি আমাৰ ষ্টুডিঅ'ৰ মাজত আহি বহুকেইটা প্ৰশ্নৰ উত্তৰ দিলে তাৰ বাবে আপোনালৈ বহু ধন্যবাদ থাকিল প্ৰথমতে মই জনাইছোঁ আপোনালোকে মই আমন্ত্ৰিত আপোনাৰ অনুষ্ঠানত আনিবৰ কাৰণে টাইমছ নাও অসমত আপোনালোকে অনাৰ কাৰণে মই প্ৰথমত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি দৰ্শকসকলক জনাইছোঁ এইখিনিতে আমি এতিয়া সামৰিছোঁ ধন্যবাদ প্ৰিয় দৰ্শকসকল আমাৰ এই অনুষ্ঠানটো চাই থকাৰ বাবে ধন্যবাদ আজিৰ এই অনুষ্ঠানটো ইমানতে সামৰিলোঁ যদি আপোনালোকে আমাৰ এই অনুষ্ঠানটো ফেচবুকত চাই আছে তেন্তে প্লিজ লাইক কৰক আৰু যদি ইউটিউবত চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰক ধন্যবাদ